নমস্কাৰ, আজি হৈছে ৩১ জানুৱাৰী শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। প্ৰথমটো ব্ৰেকিং নিউজ। অসমৰ পৰা এটা বাংলাদেশী বিচাৰি বহিষ্কাৰ কৰা হ'ব। অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, অবৈধ বাংলাদেশীক সাৱধান। অসমৰ পৰা এটাকৈ বাংলাদেশী বিচাৰি কৰা হ'ব বহিষ্কাৰ। অবৈধ বাংলাদেশীক সকীয়নি দি গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা। 1,24,000 একর ভূমি বাংলাদেশীৰ পৰা মুক্ত কৰাৰ দায়িত্ব হৈছে বিজেপিৰ আৰু অসমৰ ভূমিৰ পৰা অবৈধ বাংলাদেশীক শেষ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। অসমৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত বাংলাদেশী বহিষ্কাৰৰ শপত গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু অবৈধ বাংলাদেশীসকল এতিয়া সাৱধান হ'বলৈ হ'ল। অসমৰ পৰা এটাকৈ বাংলাদেশী বিচাৰি কৰা হ'ব বহিষ্কাৰ। অবৈধ বাংলাদেশীক সকীয়নি দি গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা। 1,24,000 একর ভূমি বাংলাদেশীৰ পৰা মুক্ত কৰাৰ দায়িত্ব হৈছে বিজেপি চৰকাৰৰ আৰু অসমৰ ভূমিৰ পৰা অবৈধ বাংলাদেশীক শেষ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি আদালতত জুবিন গাৰ্গৰ শুনানিৰ পিছত গৰিমা শইকীয়া গাৰ্গৰ কেতবোৰ মন্তব্য। কৈছে যে জুবিনে মোক মানুহ চিনাকি কৰাই গ'ল, সকলোকে বিশ্বাস কৰাটোৱে আমাৰ ভুল হ'ল আৰু মোৰ সকলো শক্তি আৰু সাহস হৈছে এতিয়া কেৱল অসমৰ ৰাইজ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। গৰিমা শইকীয়া গাৰ্গে কৈছে যে অসুৰকেইটাই শাস্তি পাবই লাগিব আৰু দোষীকেইটাই কেতিয়াও জামিন পাবই নালাগে। জুবিনে মোক মানুহ চিনাকি কৰাই গ'ল আৰু জুবিন গাৰ্গ ইমান মৰমৰ হোৱাৰ পিছতো এনেকৈ বিশ্বাসঘাতক কৰিব বুলি সপোনতো ভবা নাছিলোঁ আৰু বিচাৰ কাৰ্য সোনকালে হওক। ভুল হ'ল আমাৰ, আমি সকলোকে বিশ্বাস কৰিছিলোঁ আৰু মোৰ সকলো শক্তি আৰু সাহস হৈছে এতিয়া কেৱল অসমৰ ৰাইজ। আৰু গৰিমা শইকীয়া গাৰ্গে আৱেগিক হৈ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। অমৃতপ্ৰভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন আবেদন নাকচ কৰাৰ পিছতে মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। অসুৰকেইটাই শাস্তি পাবই লাগিব, দোষীকেইটাক কেতিয়াও জামিন পাব নালাগে আৰু জুবিনে মোক মানুহ চিনাকি কৰাই থৈ গ'ল বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজহুৱা কৰক ভোটাৰ লিষ্টৰ পৰা কৰ্তন হোৱা 1,16,00,000 লোকৰ নাম আৰু এইবাৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। এক ডাঙৰ খবৰ সমগ্ৰ দেশবাসীৰ বাবে। ভোটাৰ লিষ্টত নাম কৰ্তন হোৱা ভোটাৰৰ তালিকা প্ৰকাশৰ নিৰ্দেশ। 1,16,00,000 ভোটাৰৰ নাম ৰাজহুৱা কৰিব লাগিব নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচন আয়োগলৈ সময়সীমা বান্ধি দি কঠোৰ আদালতৰ আৰু তথ্যগত বিসংগতিত স্বচ্ছতা আনি মীমাংসা কৰাৰ নিৰ্দেশ আৰু গাঁও পঞ্চায়তৰ তালুক অথবা বিভাগীয় স্থানত প্ৰকাশ কৰিব লাগিব নাম। কিয় নাম কৰ্তন কৰা হ'ল, ভোটদাতাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু CJI সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠৰ এই ৰায়দান। তামিলনাডুৰ SIRৰ বাবে কৰ্তন কৰা হৈছিল 1,16,00,000 ভোটাৰৰ নাম আৰু ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগলৈ নিৰ্দেশনা এতিয়া সুপ্ৰিম কোৰ্টৰ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। খং ৰাগ নুঠাকৈ মিত্ৰতা, অধিক আসন বিচাৰিলেও নাপাব অগপই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 26ত অগপ বিজেপিৰ মিত্ৰতাক লৈ আহি পৰিছে ডাঙৰ খবৰ। অধিক আসন বিচাৰিলেও নাপাব অগপই আৰু অগপৰ 40-50খন আসন বিচৰাৰ আশাত পৰিব চেঁচা পানী আৰু 25ৰ পৰা 29খন আসনতে সীমাবদ্ধ থাকিব নেকি অগপ আৰু 25ৰ পৰা 29খন আসনতে সীমাবদ্ধ থাকিব নেকি অগপ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিত্ৰতাক লৈ কৰিলে এই তাৎপৰ্যপূৰ্ণ মন্তব্য। আৰু বেছিকৈ আসন বিচাৰিলেও অগপই নাপাব। আসন ভাগ বতৰোৱাত কোনো সংখ্যাৰ পৰিৱৰ্তন নহয় আৰু দলীয় হেঁচা থাকিলে য'তেই ইচ্ছা ত'তেই নিৰ্বাচন খেলিব পাৰে অগপই। খং ৰাগ নুঠাকৈ এইবাৰ হ'ব লাগিব আসনৰ বুজাবুজি আৰু UPPLক লৈও মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বৰ্তমানলৈকে UPPLৰ সৈতে
হোৱা নাই কোনো আলোচনা। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, মিয়া শ্ৰমিক নহয়, অসমৰ ল'ৰাক হে কাম কৰিবলৈ দিয়ক। মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজ্যৰ প্ৰতিজন ঠিকাদাৰলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। মিয়া শ্ৰমিকৰ বিৰুদ্ধে ফুল একশ্যন হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মিয়া শ্ৰমিকক কাম কৰিবলৈ নিদিব, মিয়াৰ সলনি অসমীয়া ল'ৰা ছোৱালীক কাম কৰিবলৈ সুযোগ দিয়ক। প্ৰতিজন ঠিকাদাৰে অসমীয়া ল'ৰাক কাম দিয়ক আৰু মিয়াক কষ্ট দি অসমৰ পৰা বাহিৰ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে এতিয়া পৰিকল্পনা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ৰাস্তা দলং নিৰ্মাণত অসমীয়া ল'ৰাক নিয়োগ কৰক, আনহাতে ৰিক্সা চালকক 5 টকা হ'লে 4 টকা ভাড়া দিয়াৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল মিয়াসকলক অসমৰ পৰা খেদিবলৈ অবৈধ বাংলাদেশীক বাংলাদেশলৈ পঠিয়াবলৈ এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে। মাজুলীৰ দলং নিৰ্মাণত মিয়াক লৈ গ'ল, মাজুলীৰ পৰা মিয়া ঘূৰি নাহিব। আৰু বগীবিল দলং নিৰ্মাণতো এজনো মিয়া নাছিল। বগীবিল দলংখনত থলুৱা মিচিং যুৱকে নিৰ্মাণ কৰিছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। উত্তৰ গুৱাহাটী দলংখনত থলুৱা শ্ৰমিকে কাম কৰিছে আৰু অসমত কেৱল মিয়াইহে কাম কৰিব পাৰে নেকি? এই মানসিকতা সলনি হৈছে আৰু অসমীয়া ল'ৰাই নিৰ্মাণ কাৰ্যত জড়িত হৈ নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছে। আৰু অহাবাৰৰ পৰা 50% অসমীয়া ল'ৰা থাকিব লাগিব নিৰ্মাণ কাৰ্যত। আৰু অসমীয়া ল'ৰাই শৰাইঘাটৰ যুদ্ধ কৰিছিল, দলং কিয় বনাব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰি বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, আমি ভোট দিব নোৱাৰিলে ভোট কেন্দ্ৰত তলা লগাম। ভোট কৰ্তনক লৈ এইবাৰ ভোটাৰ ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। এইবাৰ ভোটাৰক জাননী নিদিয়াকৈ কৰ্তন কৰিলে 247 জনৰ ভোট আৰু জাননী জাৰি নকৰাকৈ ভোট কৰ্তনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু ভোট কৰ্তনৰ কাণ্ডক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে ভোটাৰ ৰাইজ। কেৱল আমাৰ নামেই যে কাটিব পাৰে, হিন্দুৰ কিয় নোৱাৰে কাটিব। আৰু এইবাৰ আমি ভোট দিব নোৱাৰিলে ভোট কেন্দ্ৰত তলা লগাই দিম। নলবাৰীত অসমীয়া খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভোটাৰক জাননী জাৰি নকৰাকৈ 247 জনৰ ভোট কৰ্তনক লৈ প্ৰতিক্ৰিয়া। আৰু এছাৰৰ নামত চৰাঞ্চলৰ ৰাইজক নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াই ভীতিগ্ৰস্ত কৰাৰ অভিযোগ। আৰু নলবাৰী সদৰ সমষ্টিৰ জানিগক গাঁৱত ভোটাৰৰ অজ্ঞাতে 7 নং ফৰ্মযোগে ভোট কৰ্তন। আৰু দক্ষিণ জানিগক প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি ৰাখিছে স্থানীয় লোকে। আৰু এছাৰৰ নামত অযথা হাৰাশাস্তি কৰাৰ উদ্দেশ্যেৰে ভোট কৰ্তনক লৈ ক্ষুণ্ণ হৈছে ৰাইজ। আৰু শীঘ্ৰেই ভোট কৰ্তন কাৰ্য সমাধান নকৰিলে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হ'ব। আৰু এইবাৰ ভোটাৰক জাননী নিদিয়াকৈ কৰ্তন কৰিলে 247 জনৰ ভোট।